ফাইনেলি আজি আকৌ গৈ আছোঁ গোলাঘাট আৰু আপোনালোকক আজি এই ব্লগটোৰ মাজেদি দেখাম আজি গোলাঘাট কোনটো জেগা গৈ আছোঁ আৰু আপোনালোকে এই ব্লগটোৰ মাজেদি চাই থাকক আৰু এই ব্লগটোৰ আনন্দ লওক। জীৱন এখন মায়াৰ সাগৰ, জীৱন এখন মায়াৰ সাগৰ, মাছ সাগৰতো বিচাৰো পাৰ উৰ্মিমালা মোৰ বহুতো ভাব, জীৱন এখন মায়া। ফাইনেলি আমি এতিয়া নুমলীঘৰ পালোহি আৰু নুমলীঘৰৰ পৰা আমি আকৌ গোলাঘাট ফালে আমি যাব লাগিব। আৰু এয়া দেখিছে নুমলীঘৰৰ দৃশ্য হয়, ফেক্টৰীটো দেখিছে আপোনালোকে। আজি সঁচাই মানে প্ৰকৃতিৰ ৰূপটো বহুত সুন্দৰ লাগিছে, আপোনালোকে নিশ্চয় এই ব্লগটোৰ মাজেদি আপোনালোকে দেখিছে। এতিয়া গোলাঘাট পাবলৈ হৈছোঁ, চাওক এয়া গোলাঘাটৰ ধনচি ওপৰত পাইছোঁ। আপোনালোকে ইয়াৰ দৃশ্যটো চাব পাৰে, এয়া ধনচি নৈ হয়। এতিয়া এয়া ফাইনেলি পাই গ'লোহি এহেঙাপাৰা বুলি কয়, আপোনালোকে নিশ্চয় চিনি পাব ইয়াৰ দৃশ্যটো। চাওক ভালকৈ চাওক, এয়া হৈ গ'ল এহেঙাপাৰা চাৰিআলি দৃশ্য। আমি এতিয়া লেফ্ট ছাইডে সোমাই যাম, আমি লেফ্ট ছাইডে গৈ আকৌ আমি ৰাইটত ঘূৰিম। আৰু আপোনালোকে চাই থাকক, যি নেকি পুৰণা বাছ ষ্টেণ্ড বুলি কয় সেই বাছ ষ্টেণ্ডৰ ওচৰতে আছে অফিচটো, আমি তাতে গৈ আছোঁ। আমি এতিয়া আকৌ ৰাইট ছাইডে যাম। চাওক এয়া ৰেল গেট পাইছোঁ, ৰেল গেটৰ চিধা চিধাই আমি যাব লাগিব। এতিয়া বৰ্তমান ৰেল অহা নাই কাৰণে ইমান ভিৰ নাই, যদি ৰেল আহে বহুত ভিৰ হৈ যায়। অলপ আগত আকৌ এটা চাৰিআলি আছে, চাৰিআলিটোৰ পৰা আমি আকৌ চিধাকৈ যাব লাগিব। মন কৰক এয়া হৈ গ'ল চাৰিআলি, আকৌ গৈ পেলাই পাম তিনিআলি, মানে তিনিআলিটোৰ পৰা আমি আকৌ ৰাইট ছাইডে যাব লাগিব। এইটো হৈ গ'ল, ইয়াত বহুত ডাঙৰ ডেম এটা আছে, আপোনালোকে চাওক সেইটো মাজতে আছে ঘৰটো, এইটোৱে হৈ গ'ল ডেম হয়, বহুত ডাঙৰ ডেম। আৰু আমি আকৌ এইফালে আহি আছোঁ পুৰণা বাছ ষ্টেণ্ডৰ ওচৰত। গোলাঘাটলৈ যিমানবোৰ পেচেঞ্জাৰ বাছ আহে চব এইটো ৰাস্তাতে যায়। আমি গোলাঘাট পায়ে গ'লোঁ, খালি আমি SP অফিচ মানে DSP অফিচটো আমি পোৱা নাই। আৰু আপোনালোকক দেখাই আছোঁ, ইয়াতে শিৱ মন্দিৰ এটা আছে, এইটো শিৱ মন্দিৰ হয়। আৰু আমি অলপ আগত গ'লে আমি পাই যাম। এই আমি এতিয়া পালোহি, আমি এতিয়া অফিচত সোমাই যাম। এইটোৱে অফিচ হয়, এইটোৱে অফিচ। ইয়াতে আমি বৰ্তমান চিকিউৰিটিয়ে গেট খুলিবলৈ ওলাই আহি আছে, মনলৈ যাব পাৰিব বাছ। ফাইনেলি আপোনালোকক ভিতৰৰ দৃশ্যটো দেখাইছোঁ, খেৰৰে এটা ঘৰ বনি আছে। আৰু এইটোৱে হৈ গ'ল এডিচনেল SP কোৱাৰ্টাৰ হয়। ইয়াতে আমি আগতো খেৰ আনিছিলোঁ, খেৰ নোযোৱা কাৰণে মই আকৌ খেৰ আনিবলগীয়া হ'ল। আমি বোকাঘাটৰ পৰা আনিছোঁ। আৰু এইফালে মন কৰোঁ মোৰ গাড়ীটো খালী হৈ আছে। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব। আৰু আপোনালোকে মোৰ এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। আৰু যদিহে আপোনালোকে ইউটিউবতো যদি মোৰ ভিডিঅ'বোৰ চাবলৈ ইচ্ছা হ'লে আপোনালোকে মোৰ নামত ৰাজীৱ চিন্তে নামত মোৰ ইউটিউব চেনেলটো আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ বাই বাই।